চাওক অসম হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম, আজান পীৰৰ অসম, মাধৱদেৱৰ অসম, জ্যোতিপ্ৰসাদ আগৰৱালৰ অসম। এই অসমৰ ভিতৰত আমি সকলোকে আমি সন্মান কৰোঁ। এয়া হৈছে আমাৰ হিন্দু ধৰ্ম পৰম্পৰা। আমি প্ৰত্যেক ধৰ্মীয় অনুষ্ঠানত গৈ আমি সেই ধৰ্মীয় অনুষ্ঠানক আমি সন্মান কৰাটো বিচাৰোঁ। আৰু তাৰ ওপৰত আমাৰ প্ৰচাৰ ইমান ভালদৰে চলি আছে। মইতো সেইটোৱে লৈ অবাক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মৌলানা আজমল চাহাবৰ কথাবোৰ মাজত ইমান মিল কেনেকৈ আছে। দুয়োজনে আখৰে আখৰে একেখিনি কথা কৈছে, মানে ইমান মিল, মানে একদম মানে টুইন ব্ৰাদাৰ্ছৰ মাজতো ইমান মিল নাথাকে যিমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মৌলানা আজমল চাহাবৰ কথাত মিল আছে। তো নিশ্চয় ইয়াৰ ৰহস্যটো সকলোৱে ৰাইজে গম পাই গৈছে। তেওঁলোকে যিমানে কৈ থাকক, যোৰহাটৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে আৰু আমি যোৰহাটৰ ৰাইজ হৈ আমি মাত মাতিবলৈ গৈ থাকিম। না, ৰাইজৰ পৰা ভয় কৰিছে। তেওঁলোকে গম পাইছে যে আজি যোৰহাটৰ ৰাইজ আজি আৰু সজাগ হয়, ভৱিষ্যত গোটেই অসমৰ ৰাইজ সজাগ হ'ব। সেইকাৰণে যোৰহাটৰ ৰাইজৰ পৰা আজি তেওঁলোকে ভয় খাইছে।